আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰ বিমান বন্দৰত নহয় মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। ৰাষ্ট্ৰীয় ঘাইপথৰ 4.2 কিলোমিটাৰ পথ সাজু কৰি তোলা হৈছে বিমানৰ জৰুৰী অৱতৰণৰ বাবে। যুদ্ধকালীন পৰিস্থিতিত যিকোনো মুহূৰ্ততেই ৰাজপথছোৱাত অৱতৰণ কৰিব পাৰিব বায়ুসেনাৰ যুদ্ধ বিমান। আৰু ইফালে প্ৰধানমন্ত্ৰী উদ্বোধন কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু। তাৰ পাছতে খানাপাৰাত উপস্থিত হ'ব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খানাপাৰাত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ গৈছো। মিতালী কোঁৱৰ, আজি যিহেতু বিজেপিৰ যি বুথ সন্মিলন অনুষ্ঠিত হ'ব, সন্মিলনতে অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে, গতিকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱাৰ সম্ভাৱনা আছে বা কি হ'ব পাৰে আলোচনা অকণমান আমাক জনাব মিতালী কোঁৱৰ। নিশ্চয়কৈ ঋতুমণি, ইতিমধ্যে গম পাইছে যে অসম অভিমুখে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰথমটো যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী মৰাণত আছে প্ৰধানমন্ত্ৰীগৰাকীৰ। আৰু বিশেষকৈ উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰৰ যি শুভ উন্মোচন, সেই শুভ উন্মোচনৰ কাৰণে ইতিমধ্যে দিল্লীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈছে। আৰু সকলোৱে গম পাইছে যে আজি আটাইতকৈ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ এইয়ে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন উৰণীয়া সেতু, সেই সেতুখনৰ শুভ উদ্বোধন কৰা হ'ব। সমান্তৰালকৈ বহুকেইটা আচলতে কাৰ্যসূচী আছে যি তেওঁ উন্মোচন কৰিব। আৰু তাৰ পিছতেই প্ৰায় 2:30 কিছু পলম হ'বও পাৰে। এয়া হৈছে খানাপাৰা খেলপথাৰ দৃশ্য আৰু বুথ বিজয় সংকল্প সভা। সকলোৱে গম পাইছে যে সন্মুখত নিৰ্বাচন আছে আৰু সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে বুথ বিজয় সংকল্প সভা আয়োজন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা, আৰু য'ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব। আৰু লক্ষ্য উদ্দেশ্য এটাই যে এইবাৰ যিহেতু নিৰ্বাচনত বৃহৎ সংখ্যক আসনত তেখেতসকলে জয়ী হ'ব লাগিব আৰু যি পূৰ্বৰ যি আসনৰ সংখ্যা তাতকৈ যাতে বৃদ্ধি কৰিব পাৰি তাৰেই আচলতে ৰণকৌশল তেওঁলোকক শিকোৱা হ'ব বা তেওঁলোকক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। আৰু এইখিনি মুহূৰ্ততে এটা কথা কৈ থ'ব বিচাৰিছোঁ যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ যি বুথ বিজয় সংকল্প সভা, সেই সভাত ৮৬,০০০ বুথ কমিটিয়ে ভাগ ল'ব বুলি ইতিমধ্যে দলীয় ভাৱে তেওঁলোকে জানিবলৈ দিছে। আৰু সমান্তৰালকৈ যিহেতু প্ৰতিটো বুথৰ বুথ সভাপতি, বুথ পালক আৰু BLOটো উপস্থিত থাকিব এই সভাত। এক কথাত ক'বলৈ গ'লে যে সন্মুখত যিহেতু নিৰ্বাচন আছে, সেই নিৰ্বাচনক লৈ আচলতে তেওঁলোকে যথেষ্টভাৱে এনেধৰণে যিখিনি পৰিকল্পনা, নিৰ্বাচনৰ যি পৰিকল্পনা, সেই পৰিকল্পনাসমূহ তেওঁলোকে কৰিছে। যি সময়ত দেখিবলৈ পোৱা গৈছে যে অসমত বিৰোধীৰ মিত্ৰজোঁটৰ এখন মিটিং তেওঁলোকে সভা অনুষ্ঠিত কৰি তেওঁলোকে আসন বুজাবুজিৰ বাবে একলগ হ'ব পৰা নাই, সেই সময়তে কিন্তু বুথ বিজয় সংকল্প সভা পাতি ভাৰতীয় জনতা পাৰ্টীয়ে দেখুৱাই দিছে তেওঁলোকৰ যে এক শক্তি। আৰু আজিৰ দিনটোতে বিশেষকৈ ইয়াত ২:৩০ বজাত এই যি সভা, এই সভাত তেওঁ ভাষণ ৰাখিব আৰু যিসকল ইয়াত উপস্থিত হ'ব সকলোকে আচলতে ৩গৰাকীকৈ এখন বুথৰ পৰা বিশেষকৈ ৩গৰাকীকৈ ব্যক্তি আহিবৰ বাবে দিছে। সভাপতি, বুথ পালক, লগতে BLO2 তেওঁলোকক আহিবলৈ দিছে। গতিকে সেই প্ৰত্যেকে তেওঁক প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে সম্বৰ্ধনা জনাব পাৰিব। আৰু এনেধৰণেই এতিয়া বিজেপিয়ে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ আগত যি আচলতে তেওঁলোকৰ যিসমূহ কাম কাজ, সেই কাম কাজসমূহৰ সমান্তৰালকৈ কিন্তু তেওঁলোকৰ যি পৰিকল্পনা, তেওঁলোকৰ যি নিৰ্বাচনী ৰণকৌশল, সেই ৰণকৌশল প্ৰস্তুত কৰি তুলিছে। আৰু এইখিনি মুহূৰ্তত যিহেতু আমি পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰীগৰাকী অহাৰ লগে লগে নিৰাপত্তাৰ যি ক্ষেত্ৰ, সেই দিশটোত আচলতে যথেষ্টখিনি গুৰুত্ব দিয়ে, যাৰ বাবে অসম আৰক্ষী পৰা ধৰি যি নিৰাপত্তাৰ দায়িত্বত যিসকল লোক আছে সকলো আহি নিজ নিজ স্থানত উপস্থিত হৈছেহি। মুঠৰ ওপৰত ক'ব লাগিব যে কিছু সময়ৰ পিছতে অসমত যিহেতু অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা যিখন বিমান, সেইখন অৱতৰণ কৰিব। উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰৰ যি শুভ উন্মোচন, সেই শুভ উন্মোচন কৰিব। তাৰ পিছতে বায়ু সেনাৰ যি বিমান প্ৰদৰ্শন আছে, প্ৰদৰ্শনী শ্ব', সেয়া চাব। আৰু তাৰ পিছতে গুৱাহাটীলৈ ৰাওনা হ'ব
আৰু হোৱাৰ পিছতে দেখিবলৈ পোৱা যাব যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি উৰণ সেতু সেই উৰণ সেতু শুভ উন্মোচন কৰিব আৰু তেনেধৰণৰ বহুকেইটা IIMকে ধৰি তেনেধৰণে তেওঁ গোটেইখিনি আচলতে উন্মোচন কৰিব বহুকেইটা আছে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বা তেওঁলোকে সেই সকলোখিনি কৰিব আৰু এই মুহূৰ্তত আমি পুনৰ দেখুৱাইছোঁ যে এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ফালৰ পৰা যি দেখুৱাব বিচাৰিছোঁ বুট বিজয় সংকল্প সভা এই সংকল্প সভা ইয়াতে অনুষ্ঠিত হ'ব এক প্ৰকাৰ এয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু হয়তো তেওঁ পুনৰবাৰ আহিব নিৰ্বাচনত কাৰণ এপ্ৰিলত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেতিয়া তাৰ আগত কেনেধৰণে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে সেই সকলোখিনি আজি ইয়াতেই তেওঁলোকে আলোচনা কৰিব এক কথাত ক'বৰ বাবে শাসকীয় দল নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে গতিকে এই যি বুথবিলাকৰ যথেষ্টখিনি অৰিহণা আছে এটা দলৰ সাংগঠনিক ভেটি যেতিয়া শক্তিশালী কৰিবলৈ লাগে তেতিয়া এই যি বুথ সভা এই হয় নিশ্চয়কৈ মিতালী কোঁৱৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ